নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল তাজিবুৰ টেকনলজিলৈ প্ৰিয় দৰ্শকসকল আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো এই খবৰকেইটা আপোনালোকৰ বাবে বহুতে দৰকাৰী গতিকে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন প্ৰেছ কৰি দিব আৰু এতিয়ালৈকে যদি ভিডিঅটো লাইক কৰা নাই লাইক কৰি আমাক উৎসাহিত কৰে যেন আৰু এতিয়ালৈকে যদি শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰি দিব তো বেছি পলম নকৰি আজিৰ ভিডিঅটো আৰম্ভ কৰিছো আজিৰ সন্ধিয়া প্ৰথম এটা ডাঙৰ খবৰ দিব লৈছো আপোনালোকক বিসংগতি দিছপুৰ সমষ্টিৰ কেইবাটাও ভোট কেন্দ্ৰত ইভিএমৰ বিকল দিছপুৰ সমষ্টিৰ কেইবাটাও ভোট কেন্দ্ৰত ইভিএম বিকল হৈছে সোণাপুৰ নৰ্থত একেটা ভোট কেন্দ্ৰতে দুবাৰকৈ ইভিএম মেচিন বিকল হৈছে 331 নং নৰ্থত এলপি স্কুলৰ হুকাকাত এই ঘটনা হৈছে সোণাপুৰ ডিগাৰু চেনিমুৰ এলপি স্কুলৰ 229 নং ইভিএম মেচিনৰো একে অৱস্থা সোণাপুৰ কলংপাৰ মালিবাগান 353 নং এলপি স্কুলৰ ভোট কেন্দ্ৰৰ লগতে কমাৰকুছি সোণাইগাঁওকে কেইবাটাও স্থানৰ ভোট কেন্দ্ৰৰো ইভিএম বিকল পৰৱৰ্তী সময়ত কাৰিকৰী বিশেষজ্ঞৰ দ্বাৰা মেচিনসমূহ সক্ৰিয় কৰা হয় যদি ইভিএম বিকলে ভোটাৰ ৰাইজক পলমৰ লগতে অতিষ্ঠ কৰি তোলে ইফালে দ্বিতীয়টো খবৰ হৈছে নটা ইভিএম সহ বৰপেটা ৰোডত এজন বিষয়াক আটক কৰিছে এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ বৰপেটা ৰোডত নটা ইভিএম সহ এজন সেক্টৰ অফিচাৰক আটক কৰিছে ইভিএম সহ পুৱা প্ৰায় 9 বজাত ৰাইজে বিষয়াজনক আটক কৰি গটাই দিছে আৰক্ষীক বিষয়াজনে কোৱা মতে ভোট কেন্দ্ৰলৈ লৈ গৈছিল নটা ইভিএম কিন্তু 9 বজাত এই ইভিএমসমূহ কিয় ভোট কেন্দ্ৰলৈ লৈ যোৱা হৈছিল তাক লৈ সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে ইফালে যোৰহাটৰ পিছত দ্বিতীয়টো খবৰ হৈছে ৰাজহুৱা শান্তি শৃংখলা ৰক্ষাৰ ধুবুৰী জিলাত যোৰহাটৰ পিছত এবাৰ ধুবুৰী জিলাত 144 ধাৰা জাৰি কৰিছে দণ্ডাধীশে ধুবুৰী জিলাত ফৌজদাৰী বিধিৰ 144 ধাৰা জাৰি কৰিছে জিলা দণ্ডাধীশে জিলা দণ্ডাধীশ দেৱ কুমাৰ কলিতাই সোমবাৰে এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে ৰাজহুৱা শান্তি আৰু শৃংখলা ৰক্ষাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে এই নিৰ্দেশনাৰ জৰিয়তে ধৰ্ণা বা সমদল বা সভা আয়োজনৰ উদ্দেশ্যে ৰাজহুৱা স্থানত 5 জন বা তাতকৈ অধিক ব্যক্তিৰ সমাগত বাধা আৰোপ কৰা হৈছে 100+ নহয় 2021ত 90খন আসন পোৱাৰ সম্ভাৱনা ব্যক্ত কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিলে মন্ত্ৰী তথা জালুকবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মাই ভোটদান কৰি মন্ত্ৰী শৰ্মাই কয় যে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত 40খন আসনৰ ভিতৰত 22খনৰ অধিক আসন আমি পোৱাটো নিশ্চিত তেওঁ লগতে কয় যে বিগত নিৰ্বাচনত আমি বিত্তজৰে লাভ কৰিছিলো 84খন আসন এবাৰ আমি 90খন আসন পাম বুলি দৃঢ় বিশ্বাসী উল্লেখ্য যে 100+ মিছনৰ 2021ৰ নিৰ্বাচনত নমা বিজেপি মিত্ৰজোঁটে শেহতীয়াকৈ সমীকৰণক লৈ বিভিন্নজনে আসনৰ পৰিমাণ হ্ৰাস কৰা দেখা গৈছে ভোট কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি বাতৰি সংগ্ৰহত বাধা এছএছবিৰ জোৱানৰ ভোট কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি বাতৰি সংগ্ৰহত বাধা এছএছবিৰ জোৱানৰ তামুলপুৰ ভোট কেন্দ্ৰত সংঘটিত হৈছে এই উত্তপ্ত পৰিস্থিতিৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উত্তপ্ত পৰিস্থিতি সাংবাদিক আৰু ইউপিপিএল দলৰ প্ৰাৰ্থী দুৰ্ব্যৱহাৰত বাতৰি সংগ্ৰহৰ ক্ষেত্ৰতো বাধা প্ৰদান এছএছবি জোৱানৰ বাক্সা জিলাৰ তামুলপুৰ সমষ্টিত সংঘটিত হৈছে এই ঘটনা উল্লেখ্য যে ইউপিপিএল জিএছপি বিজেপি সমৰ্থিত ইউপিপিএল দলৰ লেহুৰাম বড়োক দুৰ্ব্যৱহাৰ লেহুৰাম বড়োক ভোটদান কৰিবলৈ যোৱা বিদ্যালয়খনতে শিক্ষকতা কৰিছিল সাধাৰণ ভোটাৰৰ সৈতে শাৰী পাতি ধুতি চেলেং পৰিধান কৰি পৰিয়ালৰ সৈতে ভোট দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি অসম বিধানসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ৰাজ্যৰ সৰ্বমুঠ 40টা বিধানসভা সমষ্টিত আজি ভোটদান সাব্যস্ত কৰিছে ভোটাৰে পৰে পৰা প্ৰতিটো ভোট কেন্দ্ৰত দেখিবলৈ পোৱা গৈছে ভোটাৰৰ অভূতপূৰ্ব সঁহাৰি আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধিত্ব কৰা জালুকবাৰী সমষ্টিত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ সমষ্টিটোৰ অন্তৰ্গত প্ৰতিটো ভোট কেন্দ্ৰতে ভোটাৰৰ দীঘলীয়া শাৰী দেখা গৈছে ইফালে হাজো সমষ্টিৰ অন্তৰ্গত পশ্চিম বৰিগুক বালিসত্ৰ হাইস্কুল ভোট কেন্দ্ৰত ইভিএম বিকল হৈছে ৰাজ্যত অব্যাহত আছে তৃতীয় তথা অন্তিম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন পুৱা 7 বজাৰ পৰা অব্যাহত আছে ভোট গ্ৰহণ প্ৰক্ৰিয়া ইয়াৰ মাজতে বিভিন্ন স্থানৰ পৰা ইভিএম বিকল খবৰ আহি পৰিছে হাজো সমষ্টিৰ অন্তৰ্গত পশ্চিম বৰিগুক বালিসত্ৰ হাইস্কুল ভোট গ্ৰহণ কেন্দ্ৰত ইভিএম বিকল হৈছে ভোট গ্ৰহণ কেন্দ্ৰটোত কেইগৰাকীমান ভোটাৰে ভোটদান কৰাৰ পিছতে ইভিএম বিকল হৈ পৰিছে ফলত কেইবা ঘণ্টা ধৰি শাৰী পাতি ৰৈ থাকিবলগীয়া হৈছে ভোটাৰসকল তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোট গ্ৰহণ অব্যাহত আছে কিয় আকৰ্ষণীয় এই যুঁজ গুৱাহাটী সহ নামনি অসম আৰু বড়োলেণ্ডৰ 40টা সমষ্টিত আজি পুৱাৰে পৰা ভোট গ্ৰহণ অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ সৈতে অসমত নিৰ্বাচন অন্ত পৰিব আৰু অহা 2 মেত ফলাফলৰ কাৰণে অপেক্ষা বাকী ৰ'ব প্ৰথম পৰ্যায়ৰ 27 মাৰ্চ আৰু দ্বিতীয় পৰ্যায়ৰ 1 এপ্ৰিল ভোট গ্ৰহণ পিছত আজি ভোট গ্ৰহণ অনুষ্ঠিত হৈছে তৃতীয়টো পৰ্যায়ৰ কংগ্ৰেছ আৰু বিজেপিৰ উভয় শিবিৰৰ কাৰণে অতিশয় গুৰুত্বপূৰ্ণ হৈছে এই তৃতীয় পৰ্যায়ৰ নিৰ্বাচন আজিৰ ভোট গ্ৰহণত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ 5 গৰাকী কেবিনেট সতীৰ্থ আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ ভাগ্য নিৰ্ধাৰণ হ'ব
নতুনকৈ গঠিত এজেপিয়ে 22খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে 126 গৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে যুঁজত নামিছে। এই পৰ্যায়ত আছে 25 গৰাকী মহিলা প্ৰাৰ্থীও। কোকৰাঝাৰ লোকসভা সাংসদ নৱকুমাৰ শৰণীয়ে বৰমা আসনত BPFৰ প্ৰবীণ বড়ো আৰু UPPLৰ ভূপেন বড়োৰ সৈতে ত্ৰিকোণীয়া যুঁজত অৱতীৰ্ণ হৈছে। 20 গৰাকী বৰ্তমানৰ বিধায়কৰ ভাগ্যৰ নিৰ্ণয় হ'ব এই পৰ্যায়ত। ইয়াৰে 8জন কংগ্ৰেছৰ 5জন বিজেপিৰ 3জনকৈ AUDF আৰু BPFৰ লগতে আছে অকপৰ এজন বিধায়ক। এফালে বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাস আৰু চন্দ্ৰমোহন পাটোৱাৰীৰ দৰে দিগ্গজ নেতাৰ ভাগ্য আজি ইভিএমত বন্দী হ'ব যদিও এই পৰ্যায়লৈ সামগ্ৰিকভাৱে সাংঘাতিক আশাবাদী নহয় বিজেপি। ষ্টাৰ কেম্পেইনাৰ তথা ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সভাৰ প্ৰচাৰ নেতৃত্ব দিয়া হিমন্ত বিশ্ব শৰ্মাই কেইবাবাৰো সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছিল যে নামৰ কেইবাটাও সমষ্টিৰ কোনো আশা নাই, যাৰ কাৰণে হয়তো গেৰুৱা শিবিৰ এই পৰ্যায়ত সহযোগী দলক আগবঢ়াই নিজ পিছ হুকি দিছে। কেইবাটাও সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে অগপৰ প্ৰাৰ্থীয়ে। ইভিএমক লৈ ৰাজনীতি কৰা ঘৰত নৈশ যাপন পুলিং বিষয়ে নিলম্বন কৰিলে নিৰ্বাচন আয়োগে। ইভিএম লগতে নিৰ্বাচনী দায়িত্বপ্ৰাপ্ত এগৰাকী বিষয়াৰ ৰাজনৈতিক নেতাৰ ঘৰত নৈশ যাপন কৰা এক চাঞ্চল্যকৰ খবৰ আহিছে। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত নিৰ্বাচন আয়োগে কঠোৰ স্থিতি গ্ৰহণ কৰিছে, অভিযুক্ত বিষয়াগৰাকীক নিলম্বন কৰিছে। প্ৰকাশিত খবৰ অনুসৰি জানিব পৰা গৈছে যে পশ্চিমবংগৰ আজি অনুষ্ঠিত ভোটগ্ৰহণৰ হাওড়াৰ ছেক্টৰ 17 আৰু অন্তৰ্গত 177 AC উলুবেৰিয়াৰ উত্তৰ দায়িত্বপ্ৰাপ্ত নিৰ্বাচনী বিষয়াগৰাকীৰ লগত ইভিএমটো লৈ তেওঁৰ সম্পৰ্কীয় তৃণমূল কংগ্ৰেছৰ এগৰাকী নেতাৰ ঘৰত নৈশ যাপন কৰে। আশ্চৰ্যজনক 90 ভোটাৰ থকা হাফলঙৰ বুথত ভোট পৰিল 181টা। 5 নিৰ্বাচনী বিষয়াক নিলম্বন কৰিছে। পুনৰ সন্দেহৰ আৱৰ্তত সোমাই পৰিছে ইভিএম। নিৰ্বাচনী প্ৰক্ৰিয়াত ইভিএম কিমান নিৰাপদ তাক লৈ দীৰ্ঘদিনৰ পৰাই চলি আছে বিতৰ্ক। শেহতীয়াকৈ বৰাক উপত্যকাৰ কৰিমগঞ্জত এগৰাকী বিজেপি বিধায়কৰ গাড়ীত ইভিএম উদ্ধাৰ হোৱা ঘটনাত দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। এই চাঞ্চল্যকৰ অব্যাহত থকাৰ মাজতে এইবাৰ অসমৰ পাহাৰীয়া জিলাৰ পৰা আহিছে আন এক ভয়ংকৰ খবৰ। ডিমা হাছাও জিলা হাফলং সমষ্টিত যোৱা 1 এপ্ৰিলত সম্পন্ন হৈ গৈছিল দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। কিন্তু সমষ্টিটোৰ এটা ভোট কেন্দ্ৰত মুঠ ভোটাৰতকৈ অধিক ভোটদান হোৱাৰ খবৰ পোহৰলৈ আহিছে। এই গুৰুতৰ অনিয়ম সংঘটিত হৈছিল হাফলং সমষ্টিৰ 107 নং খটলিৰ প্ৰাথমিক বিদ্যালয় তথা ভোটকেন্দ্ৰত এই ভোটকেন্দ্ৰটোত মুঠ ভোটাৰৰ সংখ্যা আছিল 91 গৰাকী। কিন্তু কেন্দ্ৰটোত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোট পল হয় 181টা। হাফলঙত ভোটদানৰ হাৰ আছিল সামগ্ৰিকভাৱে 76টা। খটলিৰ প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰত সংঘটিত এই অনিয়মৰ ধৰা পৰাৰ পাছতে ডিমা হাছাওৰ উপায়ুক্ত কেন্দ্ৰটোত ভোটগ্ৰহণৰ দায়িত্বত থকা 5 গৰাকী নিৰ্বাচনী বিষয়াক চাকৰিৰ পৰা নিলম্বিত কৰিছে। ফেব্ৰুৱাৰীত পেট্ৰলৰ মূল্য 4.77 টকা বৃদ্ধি আৰু মাৰ্চত 61 পইচা হ্ৰাস। জানক আজি মূল্য কিমান? আজি একেৰাহে সপ্তম দিনৰ বাবে চৰকাৰী তেল কোম্পানীসমূহে পেট্ৰল ডিজেলৰ মূল্যত কোনো ধৰণৰ সাল সলনি কৰা নাই। অৱশ্যে বিগত ফেব্ৰুৱাৰী মাহত পেট্ৰলৰ মূল্য 16 কিস্তিত বৃদ্ধি হৈছিল, যাৰ বাবে 4.76 টকা ব্যয়বহুল হৈ পৰিছিল। ইয়াৰ পিছতে মাৰ্চ মাহত পেট্ৰল আৰু ডিজেলৰ মূল্য 3বাৰকৈ হ্ৰাস কৰা হৈছিল। কিন্তু তথাপিও সেই সময়ত প্ৰায় প্ৰতিখন চহৰত দুয়োবিধ ইন্ধনৰ মূল্য সৰ্বকাল উচ্চ স্তৰত উপনীত হৈছিল। জানি লওক ইয়াৰ মূল্য কিমান বৃদ্ধি হৈছিল আৰু কিমান হ্ৰাস হৈছিল। ফেব্ৰুৱাৰীত মাহত হৈছিল পেট্ৰলৰ মূল্য 16বাৰকৈ বৃদ্ধি হৈছিল, যাৰ ফলত 4.47 টকা ব্যয়বহুল হৈছিল। আনহাতে যদি ডিজেলৰ কথা কওঁ আমি, তেন্তে 16 দিনৰ ভিতৰত ইয়াৰ মূল্য 4.52 টকা বৃদ্ধি হৈছিল। মাৰ্চ মাহত চাবলৈ গ'লে মাৰ্চত পেট্ৰল আৰু ডিজেলৰ মূল্য 3বাৰকৈ হ্ৰাস কৰা হৈছিল। প্ৰথমটো হৈছে পেট্ৰলৰ লিটাৰত 61 পইচা আৰু ডিজেলত 60 পইচাকৈ হ্ৰাস কৰা হৈছিল। এপ্ৰিল মাহত কেইদিনমান বন্ধ থাকিব বেংক? জানি লওক মাহটোৰ বেংকৰ বন্ধৰ তালিকা। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বন্ধৰ কেলেণ্ডাৰ অনুসৰি দেশৰ সকলো ব্যক্তিগত আৰু ৰাজহুৱা বেংকৰ 6 এপ্ৰিল অৰ্থাৎ আজি খোলা থাকিব। বন্ধৰ দিনসমূহৰ 3টা পৰ্যায়ত নিৰ্বাচন বিবেচনা কৰা হৈছে নিগোচিয়েবল ইনষ্টিটিউট আইন অধীনত বন্ধ নিগোচিয়েবল ইনষ্টিটিউট আইনৰ আৰু ৰিয়েল টাইম ছেটেলাইট হলিডে। লগতে মন কৰিব লাগিব যে বেংকিং খণ্ডৰ বন্ধ কোনো নিৰ্দিষ্ট ৰাজ্যত পালন কৰা উৎসৱৰ ভিতৰত নিৰ্ভৰ কৰে আৰু ই বিভিন্ন ৰাজ্যৰ ক্ষেত্ৰত পৃথক হ'ব পাৰে। সকলোবোৰ কাৰক বিবেচনা কৰি এপ্ৰিল 2021 বাবে বেংকৰ বন্ধ তালিকাখন এনেধৰণৰ। 6 এপ্ৰিল তামিলনাডু বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যিক বিশেষ বন্ধ ঘোষণা। 10 এপ্ৰিল বেংক বন্ধ থাকিব কিয়নো এইটো মাহৰ দ্বিতীয়টো শনিবাৰ। 13 এপ্ৰিল গুড়ি পাৱাৰ তেলেগু নৱবৰ্ষ দিৱস। উদাগিৰি উৎসৱ সাজিবু নংপান্নবা চেওৰাম প্ৰথম নৱৰাত্ৰি। ইফালে 14 এপ্ৰিলত বন্ধ থাকিব, 15-21 এপ্ৰিলত বন্ধ থাকিব আৰু 24 এপ্ৰিল 25 এপ্ৰিলত বন্ধ থাকিব। দিল্লীত আজিৰে পৰা নৈশ সান্ধ্য আইন জাৰি কৰিছে। নিশা 10 বজাৰ পৰা পুৱা 5 বজালৈ নাইট কাৰফিউ। দেশৰ ৰাজধানী দিল্লীত কৰোনা ভাইৰাছে পুনৰ ত্ৰাস কৰি সৃষ্টি কৰিছে।
পৰিস্থিতি লক্ষ্য ৰাখি অৰবিন্দ কেজৰিৱাল চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। দিল্লীৰ চৰকাৰে দেশৰ ৰাজধানীত তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ নিশা 10 বজাৰ পৰা পুৱা 5 বজালৈ নৈশ সান্ধ্য আইন ঘোষণা কৰিছে। আজিৰ পৰা 30 এপ্ৰিললৈ বলবৎ কৰা হৈছে এই সান্ধ্য আইন। এই সান্ধ্য আইনৰ পৰা জৰুৰীকালীন সেৱাসমূহ বাদ দিয়া হৈছে। দিল্লীত কৰোনা আক্ৰান্ত ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে। দৈনিক প্ৰায় 4,000 নতুন ঘটনা পোহৰলৈ আহিছে। কৰোনা টেষ্টৰ পজিটিভ ৰিপৰ্টো 5% বৃদ্ধি পাইছে। সেইবাবে চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। শুকুৰবাৰে অৰবিন্দ কেজৰিৱালে কৈছিল যে দিল্লী সংক্ৰমণৰ চতুৰ্থ ঢৌৰ মুখামুখি হৈছে, কিন্তু লকডাউনৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো বিবেচনা কৰা হোৱা নাই।